মোৰ নাম শ্ৰী দেৱজ্যোতি হাজৰিকা। অনগোয়িং ইনভেষ্টিগেশ্যনটোত আমি এছিষ্ট কৰিবলৈ আহিছোঁ। এতিয়া ঘটনাটোৰ বৰ্তমান আপোনালোকেতো জানে ইনভেষ্টিগেশ্যন চলি আছে, সেইখিনিত আমি সহযোগ কৰি আছোঁ। ছিংগাপুৰতো তদন্তটো চলি আছে, তাতে আমি যোনখিনি আমাৰ ফালৰ পৰা ষ্টেটমেণ্ট দিব লাগে সেইখিনি দিছোঁ। আমি আশা কৰোঁ অতি শীঘ্ৰে। আপোনালোকেতো দেখিছে কিছুমান এইবিলাক আমাৰ মানে সেইদিনাখন এনেকৈ অভাৱনীয় ঘটনা এটা হ'ল। আমি তেখেতৰ ইমান ডাঙৰ অনুৰাগী, অসমৰ ৰাইজে যিমান তেখেতক ভাল পায়, আপোনালোকে মানে আমি এইটোও ক'ব পাৰোঁ যে আমিও সমানে ভাল পাওঁ। আমিও এজন অসমীয়া, আপোনালোকৰে ইয়াৰে মাটিৰ মানুহ। আৰু সেইদিনা যোনটো হ'ল অতি আমি এইটো অভাৱনীয়, আমি ভবাই নাছিলোঁ যে এই ধৰণে বস্তুটো হ'ব। তাৰ ডিটেইলছত কি হৈছিলে এইখিনি কাৰণ ইনভেষ্টিগেশ্যন চলি আছে, সেইকাৰণে আপোনালোকে বুজিব পাৰিব। নটিচ আমাক দিয়া হৈছিলে, কিন্তু কথাটো হ'ল যে আপোনাৰ কাৰণ এইটো ছিংগাপুৰৰ জুৰিছডিকশ্যনৰ হয়, কাৰণ ঘটনাটো আপোনাৰ বাহিৰৰ দেশ এখনত হৈছিলে আৰু তাৰ এটা আইনমতে চলিব লাগে। চ' আমি সেই বিধি ধৰা মানে তাৰে যোনটো নিয়ম সেই ধৰণে অথৰিটিক ফ'ল' আপ কৰিছোঁ। ইয়াতে অলপ সময় লাগিছে, কাৰণ কথাটো এইটো হয় যে যদি আমি বিচাৰিছোঁ যে যিমান সোনকালে আহোঁ আমি ইয়াতে আমাৰ টীম ইয়াৰ ভাৰতৰ যোনটো আপোনাৰ ইনভেষ্টিগেটিভ টীম ইয়াৰ আইনক আমি ছাপোৰ্ট কৰোঁ, কিন্তু বুজিব লাগিব যে তাৰো এটা আইন আছে, তাৰো এটা প্ৰক্ৰিয়া আছে যোনটো আমি ফ'ল' কৰিব লাগে। আৰু যিমান শীঘ্ৰে আমি পাৰিছোঁ আহিছোঁ। আজি আমাৰ এতিয়ালৈ গোটেইকেইজন আহিছে, আমি চবেই CID। আপোনালোকে ইয়াৰ ইনভেষ্টিগেশ্যনটোৰ কথা কৈছে, তাত কেনেকুৱা ধৰণৰ ইনভেষ্টিগেশ্যন চলিছে? তাতো সমানে চলি আছে। আপুনি ছিংগাপুৰৰ যোনটো মানে ইনভেষ্টিগেশ্যন হয় তাৰে পুলিচ ছিষ্টেম যোনটো ইটছ ভেৰি ষ্ট্ৰিক্ট। তাতে যিমানখিনি আমি দিব লগা হৈছে তাতে কেইবাবাৰো আমি গৈ পেলাই ষ্টেটমেণ্ট দিছোঁ, আমাৰ ডিটেইলছবিলাক লৈছে, এভিডেঞ্চবিলাক লৈ আছে। আৰু তাতে অনগোয়িং এটা এনকুৱাৰীও চলি আছে। আমি বুজিছোঁ যে ভাৰতৰ চৰকাৰৰ লগতো সেইটো কলাবৰেশ্যন হৈ আছে, ইয়াৰে অথৰিটিজৰ লগতো যোগাযোগ হৈ আছে, আৰু সেইটো হ'লে ভাবোঁ যে অতি শীঘ্ৰে বস্তুখিনি হ'ব লাগে। এতিয়া শেষৰ ঘটনা এইখিনি ডিটেইলখিনি আপোনাৰ ইনভেষ্টিগেশ্যনৰ আণ্ডাৰত আছে। সেইখিনি ডিটেইলছখিনি মানে ক'ব পৰাখিনি যোনখিনি আপোনালোকে প্ৰকাশ কৰিব পাৰে যে এইখিনি প্ৰকাশ কৰিলে অসমবাসী আশ্বস্ত হ'ব। নাই, সেইখিনিতো চাওক, মানে এতিয়া এইটো বৰ্তমানৰ কাৰণ এতিয়া ইনভেষ্টিগেশ্যনটো আণ্ডাৰ হৈ আছে। চ' মই ভাবোঁ যে আপোনাৰ টীমটোৱে যোনখিনি শ্বেয়াৰ কৰিব পাৰে, আমাৰ ইয়াৰে অনুসন্ধান যোনটো চলাই আছে সেইখিনি দিলে ভাল হয়। কিন্তু এটা কথা যে অসমবাসীয়ে আপোনালোকক আচলতে অভিযুক্ত হিচাপে কৈছে, আৰু সেইটো আচলতে ক'বলগীয়া এটা কথাই, কিয়নো আপোনালোক তাত যিহেতু আছিল, কিন্তু অসমবাসীক আশ্বস্ত আপোনালোকে কৰিব লাগিব যে আপোনালোক আচলতে গোটেইখিনি দুবাৰ তিনিবাৰ দিয়া নাই, এবাৰ দিয়া হৈছিলে। আৰু যেনেকৈ আপোনাক মই বুজালোঁ যে ছিংগাপুৰৰ এটা প্ৰক্ৰিয়া আছে, আৰু আমি আহোঁ বুলি আহিব নোৱাৰোঁ, কাৰণ তাতেও ইনভেষ্টিগেশ্যন চলি আছিল। তাতে আমি কোঅপাৰেট কৰিব লগা হৈছিলে, আৰু তাতে এটা তেখেতলোকক ইনফৰ্ম কৰি পাৰ্মিশ্যন লৈহে আহিব পাৰি। চ' সেইকাৰণে আপোনাৰ সময় লাগিছে, কিন্তু আমি যিমান সোনকালে আহিব পাৰিছোঁ। ইমানেই ধুৱলি কুঁৱলী হৈ আছে, অকণমান যদি ক্লিয়াৰ কৰি দিয়ে, কাৰণ ইয়াতো বিভিন্ন ভিডিঅ' আমি পাইছোঁ, ভিডিঅ'বিলাক ক'ৰবাত এডিটেড, ক'ৰবাত আধাত শেষ হৈছে, অকণমান যদি ক্লিয়াৰ কৰি দিয়ে কি হৈছিলে ঘটনাটো আদ্যপান্ত যদি শেষৰ সময়খিনি আপোনালোকে দেখি এতিয়া চবে বেলেগ বেলেগ ঠাইত আছিলে সেই সময়ত মুহূৰ্তত, চবৰে যোনটো সেই সময়ৰ ভিউ সেইটো বেলেগ হ'ব। সেইকাৰণে মই ভাবোঁ যে আপোনাৰ কাৰণ ইনভেষ্টিগেশ্যন চলি আছে, যদি আপুনি অকণমান ক'ব খোজে, কাৰণ অসমৰ ৰাইজ ইমানেই বেছি আপুনি গম পাইছে বিৰাট আৱেগিক হৈ আছে, আৰু সকলোৱে আৱেগিক হৈ থকা কথাই নাই। সেইটো ময়ো এজ এ অসমীয়া মই বুজি পাওঁ, আৰু কালি যদি মই আপোনাৰ ঠাইত হ'লোহেঁতেন মই আপোনাক এইটো প্ৰশ্ন কৰিলোহেঁতেন, আৰু এইটো উচিত। কিন্তু কথাটো হ'ল যে মই কিবা এটা কৈ দিলে, কাৰণ এই কথাটো বহুত চেঞ্চিটিভ, আৰু আমি ইয়াতে সহায় কৰি আছোঁ। সেইকাৰণে আপোনালোকে আমাৰ ইনভেষ্টিগেশ্যন এজেঞ্চিয়ে তেখেতলোক গোটেইখিনি খুব সুচাৰুৰূপে কৰি আছে, আৰু সেই তাৰ জৰিয়তে যি আহে সেইখিনি আপোনালোকে যাতে জানে। জুবিন গাৰ্গ মৃত্যু হোৱাৰ কিমান সময়ৰ পাছত তাত চিকিৎসকৰ দল পাইছিল, গোটেই প্ৰক্ৰিয়াটো চিকিৎসক মৃত্যু হোৱাৰ পৰা চিকিৎসালয়লৈ লৈ যোৱালৈকে কিমান সময়ৰ প্ৰয়োজন হৈছিল এইটো কথা? এতিয়া আমি এইটো ক'ব পাৰোঁ যে ছিংগাপুৰৰ যোনটো ছিষ্টেম বৰ ইফেক্টিভ হয়, এফিচিয়েণ্ট হয়, যিমান সোনকালে পাৰিছে, কাৰণ আমি সাগৰৰ মাজত আছিলোঁ।
তাতে অহালে সময় লাগে, কিন্তু তাৰ ভিতৰতো টিমটো তাৰে কোষ্ট গাৰ্ডৰ টিমটো সোনকালে অতি শীঘ্ৰে আহিছিলে আৰু লগালগ আমাক জলকীয়া মানে সাগৰৰ পাৰলৈ য'ত টিমটো ৱেইট কৰি আছিলে তেওঁলোকে লৈ গৈছিলে। So it was at the earliest possible. এটা কথা মই সুধো যে এটা কথা আহিছিল যে জুবিন গাৰ্গৰ উৎখন নীলা পৰিছিল, ফেন ওলাইছিল, এই গোটেইকেইটা কথাখিনি আপোনালোকে দৃষ্টিগোচৰ হৈছিল নে নাই? এইটোত মই ক'ব নোৱাৰোঁ, কাৰণ সেই মুহূৰ্তত মই নাছিলোঁ। মই সেই সময়ত আপোনাৰ ইমাৰ্জেঞ্চি কলৰ সেইখিনি কৰিছিলোঁ, কাৰণ বিভিন্নজনে সিহঁতত আপোনাৰ ভাগ কৰি কেইজনমানে তেখেতক এছিষ্ট কৰিছিলে, কেইজনমানে ইমাৰ্জেঞ্চি কল কৰিছিলে, মই তাৰ মাজত আছিলোঁ। কিন্তু আমি জনাত তেখেতলোকৰ যোনটো মানে ছিংগাপুৰ কোষ্ট গাৰ্ডৰ টিম আহিছিলে, তেখেতলোক আহি লগালগ তেখেতক CPR ছাপোৰ্ট দিছে, যোনখিনি মেডিকেল এছিষ্টেঞ্চ দিব লাগে সেইটো দিছে আৰু এৰেঞ্জমেণ্টখিনি কৰিছিলে যাতে তেখেতে হস্পিটাললৈ যোৱাটো এই সহায়খিনি। আপুনি একেবাৰে ওচৰতে আছিলে, ভিডিঅ'খিনি কোনে কৰিছিলে? অকণমানতো আপুনিতো দেখিছিলে, হয়তো মোবাইলত ভিডিঅ' কৰি আছিলে, কোনে কৰি আছিলে? ভিডিঅ'খিনি চাওক, সেইটো মুহূৰ্ত মানে চবৰে কাৰণে বৰ এটা ডাঙৰ মুহূৰ্ত আছিল যেতিয়ালৈকে এইটো হোৱা নাছিল। এতিয়া জুবিন দাৰ অনুৰাগী হিচাপে মানে সেইটো আমাৰ কাৰণে এটা বেলেগ স্পেচিয়েল ডে আছিলে যে জুবিন দা আমাৰ মাজত আছিল আৰু তেখেতে আমাৰ দাদা এজনৰ লগত এই প্লেনটো বনাইছিল আৰু আমাক সুধিলে যে তোমালোক আহিব বিচাৰা নেকি, আৰু এনেকুৱা এটা সুযোগটো আমি কেনেকে যাব দিম, যে দাদাই বিচাৰিছে আমি সেইটোতো বিচাৰিমেই। কি কৈছে? আমাৰ মাজৰ তন্ময় দা আছিল, তেখেত জুবিন দাৰ লগত আগতে যোগাযোগ কৰিছিলে তেখেতৰ টিমটোৰ লগত, আৰু তেতিয়া প্লেন এটা এনেকুৱা ডিছকাছ কৰা হৈছিলে যে এনেকে সাগৰ ফালে গ'লে ভাল পাব, তেখেতো এইটো বিচাৰিছিলে। আপোনাৰ মোবাইলত দৃশ্য কিবা বন্দী হৈছিল নে নাই? মোৰ তাত মইতো লৈছিলোঁ, মানে আপোনাৰ এই ঘটনাটো হোৱাৰ আগতে লৈছিলোঁ। আমি যেতিয়া ইয়তলৈ গৈ আছিলোঁ তেতিয়া আৰু সেই মুহূৰ্ত সুন্দৰ মুহূৰ্ত আছিলে। শেষ মুহূৰ্তৰ ভিডিঅ'খিনি কাৰ ওচৰত আপোনালোকে দেখিছিলে? এতিয়া মই আছিলোঁ পানীত সেই মুহূৰ্তত, আপুনি হয়তো দেখিছে কেইজনমানে। পানীত মই আছিলোঁ, তেখেতৰ আগবাঢ়ি কিয় যোৱা নাছিল? জুবিন গাৰ্গ আচলতে যথেষ্ট তেওঁ সহায় বিচাৰিছিল, সেই সময়ত কিয় আগবাঢ়ি যোৱা নাছিল? যোৱা হৈছিলে আৰু সেইখিনি আমি ইনভেষ্টিগেশ্যনত জনাইছোঁ কি কৰিছিলোঁ। যোৱা হৈছিল সেই পৰ্টটো অলপ চেনচিটিভ বুলি বহুত ক'ব খুজিছে যে সেই পৰ্টত সহজে তাৰে মানুহ নাযায়। নাই সেইটো নহয়, এইটো সঁচা নহয়। কথাটো হ'ল এইটো ছিংগাপুৰৰ আপোনাৰ মানে ইয়টত যোৱাটো এটা বহুত কম মানুহ যায় তাত, কমন এক্টিভিটি হয়, সেইটো তাতে যোৱা হয়। আৰু আপোনালোকে যদি মানে অনলাইন যায় আপুনি দেখিব যে এনেকে ইয়ট চাৰ্টাৰ কৰাৰ বহুত কেইটা কোম্পানী আছে। চ' ইট ৱাজ ভেৰি নৰ্মেল। পানীত কোন আছিল একদম ক্লিয়াৰকে ক'ব? পানীত বিভিন্ন মুহূৰ্তত বিভিন্ন আছিলে, কিন্তু এটা মই আছিলোঁ পানীত। মানে ছেকেণ্ড যোনটো আচলতে ছেকেণ্ডবাৰ যেতিয়া নালা হৈছিলে সেইটো সময়ত এইখিনি মই ভাবো যে আপোনালোকে ইনভেষ্টিগেশ্যনৰ জৰিয়তে যোনখিনি ওলাই আহে সেইটোৰ কাৰণে অলপ ৱেইট কৰিলে ভাল। আপোনাৰ নাগৰিকত্ব আছে নেকি? নাই, মই এতিয়াও ভাৰতীয় নাগৰিক আৰু অসমৰ নাগৰিক। ইয়টত থকা কোনগৰাকী? এগৰাকী আছিল যে যিগৰাকী ছিংগাপুৰৰ নাগৰিকত্ব এজনৰ আছিলে। তেওঁ কোন হয়? মানে কোন গৰাকী? এইটো নকোৱা ভাল হ'ব। জানাটোতো আচলতে ভাল যে কাৰণ আপোনাক আটাইখিনি অসমীয়া নাই, এইটো পাৰ্চনেল নহয়, এইটো ছিংগাপুৰৰ মই কৈছোঁ, ছিংগাপুৰৰ আইন মতে এইটো মানে পাৰ্চনেল ইনফৰমেশ্যন শ্বেয়াৰ কৰাটো উচিত নহয়। সেইকাৰণে এটা কথা অসমবাসীও জানিব বিচাৰিছে আপোনালোকৰ কথাখিনি, আপোনালোক একেবাৰে ওচৰতে আছিলে সেই সময়খিনিত। নাই, এইটো মই বুজিব পাৰোঁ, আৱেগ আমাৰো আছে। আৰু কথাটো হ'ল যে তন্ময় ফুকনে গোটেইটো আচলতে আগভাগ লৈছিল, গোটেইখিনি হয়তো আপোনালোককো তেওঁ নাই, এইটো এজন মানুহে আপোনাৰ কৰিব নোৱাৰে। এটা প্ৰগ্ৰেম কৰিবলৈ গোটেইকেইজনৰ সুযোগ লাগিব। চ' তেখেতে আগভাগ, কাৰণ তেখেত চিনাকি আৰু জুবিন দাৰ লগত ডাইৰেক্টলি তেখেতে কথা পাতিব পাৰে, সেইকাৰণে ডিছকাশ্যন কৰিছিল। কিন্তু আমিও আমাৰ মাজত কেইজনমানে ক'লোঁ যে নাই, তেখেতে ইমান বিচাৰিছে আৰু আমাৰ মাজত সহজকৈ নাহে। লাষ্ট ছিংগাপুৰলৈ আহিছিলে 2016, 9 বছৰৰ পাছত আহি আছিলে তেখেত। ত' সেই মুহূৰ্তটো আমি যাব দিব নিবিচাৰিছিলোঁ আৰু তেখেতে নিজে বিচাৰিছিলে, তন্ময় দাৰ লগত কথা পাতিছিলে। সেইকাৰণে আমি কেইজনমানে লগ খাই ভাবিলোঁ কাইলৈ আহিব লাগিব। এতিয়ালৈকে টাইমটো ছাৰে কোৱা নাই, যাব দিয়া নাই এতিয়া বৰ্তমান, এতিয়া যিটো চলি আছে। চালে বেৰে কোবোৱাকে কথাখিনি কৈছে আপুনি, মই আপোনাৰ মন্তব্যখিনি শুনিছোঁ, কিন্তু সেই কথাখিনি আপুনি যিখিনি দেখিছিলে অকণমান জানিব বিচাৰিছোঁ। আৰু আপুনি যিখিনি কথা কৈছে চালে বেৰে কোবোৱা কথাও কৈছে, কিন্তু যিটো আমি প্ৰশ্ন সুধিছোঁ সেই প্ৰশ্নটোৰ পৰা আপুনি ফালৰি কাটিও কৈছে। ফালৰি কাটিব বিচৰা নাই, কথাটো এইটোৱে যে আপোনাক যোনটো মই ক'লোঁ যে ইনভেষ্টিগেশ্যনটো কাৰণ চলি আছে, চ' আপুনি সেইখিনি তাৰ পৰা আহিব দিয়ক। লাষ্ট বাৰু আপুনি কি ভাবে, আপুনি গোটেই ঘটনাটো লৈ পিনি কি বিচাৰে আপুনি? আমি বিচাৰো যে সত্যটো আগলৈ আহক, ইনভেষ্টিগেশ্যনটো উচিত পদ্ধতিত হওক, গোটেইখিনি যোনখিনি হৈছিলে গোটেইখিনি, কাৰণ আমি গোটেই ষ্টৰিটোত এটা সৰু অংশ, তাৰ আগে পিছেও আছে। চ' সেইখিনি অকলে মই এটা ক'ব নোৱাৰোঁ, কিন্তু মই বিচাৰোঁ যে গোটেইখিনি যাতে আমাৰ টিমটোৱে, যোনটো ইনভেষ্টিগেশ্যন টিম ছিংগাপুৰতো চলি আছে, কাৰণ সেই ঘটনাটো আপোনাৰ ছিংগাপুৰত, এতিয়া অসমতো কিছুমান তাৰ এংগুল আছে, গোটেইখিনি যাতে
সুচাৰুৰূপে হৈ যায়, দুইটা টিমে কপাৰেট কৰে, সেইটো চলি আছে। আৰু সেইখিনি আহিলে আমিও ভাবোঁ যে অতি শীঘ্ৰে মানে জাষ্টিচ ফৰ জুবিন দা যোনটো কৈ আছে, আমি বিচাৰোঁ যে সেইটো হওক। তেনেহ'লে কিবা এটা আহিবলগীয়া কিবা হৈছিল নেকি? একদম ক্লিয়াৰ কাট কথা। তাত কিবা এটা অঘটন হৈছিলে তেনেহ'লে? সেনেকে আপোনাৰ মই মানে ছিংগাপুৰ পুলিচক কৈছে যে দে হেভ ৰুলড আউট ফাউল প্লে, দাদা চ' সেনেকে নাই। last- চৰি দেই, মই আপুনি ৰ'ব শুনক কওক বাৰু। আপুনি কেইজন মানুহ আছিল আৰু কেইজন আহিছে আৰু কোনোবা আহিব বাকী আছে নেকি অসমত? অ'কে, আমি 11জন আছিলোঁ ছিংগাপুৰৰ, আৰু তেখেতৰ টিমৰ পৰা 5জন গৈছিলে, 16জন আছিলোঁ টোটেল। নাগৰিকত্ব কাৰোবাৰ আছে নেকি? নাই ক'লো নহয় এতিয়া ছিংগাপুৰৰ এজনৰ আছিলে, এতিয়ালৈকে 10জন আহিলে, 10জন আহিছে। 10জন আহিলে, এজন অহা নাই। দুটা মই যাব লাগিব। নহাজন কোন হয়? হ'ব। তেখেতৰ লগত যোৱা